নমস্কাৰ, ৱেলকাম টু জ্ঞান পোহৰ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। যোৱাকালি ভট্টদেৱ বিশ্ববিদ্যালয় 2026-ৰ BEdৰ এণ্ট্ৰেন্স এক্সাম কণ্ডাক্ট কৰা হয় আৰু এক্সামৰ পিছত আপোনালোকে যিখিনি কুৱেশ্যন একচুৱেলি দিছিলে তাৰ আধাৰত কালি এখন কুৱেশ্যন পেপাৰ বনোৱা হৈছিল মেমৰি বেছ। তাতে 34টাকৈ আমি MCQ ডিছকাছ কৰিছিলোঁ, অৰ্থাৎ আপোনালোকৰ যি কুৱেশ্যন আহিছিলে আমি ডিছকাছ কৰিছিলোঁ আৰু আজি 21টাকৈ কুৱেশ্যন আহি বৰ্তমান মোৰ হাতত পৰিছেহি। এইকেইটা মই আজি আপোনালোকৰ ওচৰত ডিছকাছ কৰিবলৈ আহিছোঁ। গতিকে এই ভিডিঅ'টো শেষত আপুনি জনাব ইয়াৰ ভিতৰত আপোনাৰ কিমানটা শুদ্ধ হৈছে। ঠিক আছে, তেতিয়াহ'লে বলক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে 1 নম্বৰতে যিটো কুৱেশ্যন আহিছিল ইয়াৰ শুদ্ধ উত্তৰটো আছিল 59 আৰু এইটো কেনেকৈ হ'ল গম পায়নে? আমি ধৰি লওক এইকেইটা এনেকৈ লিখি ল'ব লাগিব PEN। আমি ফাৰ্ষ্টে কি কৰিব লাগিব, ABCD কেইটা একদম ধুনীয়াকৈ লিখিব লাগিব ABCD। এতিয়া এটো প্ৰথম 1 নম্বৰত, বিটো 2 নম্বৰত, চিটো 3 নম্বৰত, ডিটো আপোনাৰ আহিলে 4 নম্বৰত। ঠিক তেনেকৈ আমি যদি আপুনি নম্বৰখিনি হিচাপ কৰি যায় তেতিয়াহ'লে পিটো আহিব আপোনাৰ 16 নম্বৰত 16, ইটো আহিব আপোনাৰ 6 নম্বৰত, ঠিক আছে, এনটো আহিব 14 নম্বৰত আৰু এই গোটেইকেইটা যেতিয়া আপুনি প্লাছ কৰি দিব তেতিয়া আপুনি পাব 35। ঠিক তেনেদৰে বুকৰ ক্ষেত্ৰতো আপুনি গোটেইকেইটা যেতিয়া প্লাছ কৰি দিব 41। তেতিয়াহ'লে আমি যিটো কপি এই আমাক কপিৰ সংখ্যাটো কিমান হয় উলিয়াব দিছে। গতিকে চিটো কিমান হ'ব 3 হ'ব, ঠিক আছে। তাৰপিছত অ'টো কিমান নম্বৰত আহিব 15 নম্বৰত, পিটো কিমানত আহিব 16 আৰু ৱাইটো কিমানত আছে 25। আৰু এই গোটেইকেইটা যেতিয়া আমি প্লাছ কৰি দিম অৰ্থাৎ যোগ কৰি দিম তেতিয়া সেইটো ওলাই আহিব 59। গতিকে ইয়াতে 59 শুদ্ধ উত্তৰ আছিল। তাৰপিছত আহিছিল আপোনালোকৰ সত্যমেৱ জয়তে যিটো শ্লোগান, এই শ্লোগানটো কোনখন উপনিষদৰ পৰা লোৱা হৈছিল? এইটো ইয়াতে শুদ্ধ উত্তৰ আছিল মুণ্ডক উপনিষদ। আৰু এইটো আপোনালোকক বহুতবাৰ মই একচুৱেলি ভিডিঅ'বিলাকত কভাৰ কৰা হৈ আছে। যদি আপোনালোকে মোৰ ভিডিঅ'খিনি চাইছিলে ডেফিনেটলি আপুনি এইটো কৰিব পাৰিছে। তাৰপিছত আহিছিল অন্য এটা, ইয়াতে ইয়াৰ পিছৰ যিটো টাৰ্ম সেইটো উলিয়াবলৈ দিছিল। এইটো কেনেকৈ উলিয়াব লাগিছিল গম পাইছেনে? আমি অলপ ডাঙৰকৈ লিখি ল'ম 2, 6, 12, 20, 30 আৰু ইয়াৰ পিছৰটো উলিয়াবলৈ দিছিলে। এইটোত চাব 6ৰ পৰা 2 এটা মাইনাছ কৰিলে কিমান হ'ব 4 থাকিলে, 12ৰ পৰা 6 মাইনাছ কৰিলে কিমান হ'ব 6, তাৰপিছত 20ৰ পৰা 12 মাইনাছ কৰিলে কিমান হ'ব 8, 30ৰ পৰা 20 মাইনাছ কৰিলে কিমান হ'ব 10। তেতিয়াহ'লে ছিকুৱেঞ্চটো ধৰিব পাৰিছেনে? ইয়াৰ লগত 2 এটা প্লাছ হৈ গৈ আছে। 4ৰ লগত 2 প্লাছ কৰিলোঁ 6, 6ৰ লগত 2 প্লাছ কৰিলোঁ 8, 8ৰ লগত 2 প্লাছ কৰিলোঁ 10। তেতিয়াহ'লে ইটো কিমান হ'ব এইটো 12। গতিকে 30ৰ লগত 12 প্লাছ কৰিলে কিমান হ'ব 42। গতিকে ইয়াতে শুদ্ধ উত্তৰ আছিল 42 দেই। তাৰপিছত আহিছিল পিছৰ প্ৰশ্নটো, ইয়াতো আপোনাক উলিয়াবলৈ দিছিল ইয়াৰ পিছৰ টাৰ্মটোনো কি হয় সেইটো উলিয়াবলৈ দিছিল। আৰু এনেকুৱা ধৰণৰ একচুৱেলি মই আপোনালোকক দিছিলোঁ। ইয়াৰ 3 নম্বৰত যিটো আহিছিলে সেইটো মই আপোনালোকক মক পেপাৰত দিছিলোঁ আৰু 4 নম্বৰ নিচিনাও মই আপোনালোকক মক পেপাৰত দিছিলোঁ। গতিকে আপোনালোকে যদি মক পেপাৰখিনি লৈছিলে ডেফিনেটলি আপোনালোকে এইকেইটাও কৰিব পাৰিছে। ইয়াতে এইকেইটা আমি আচলতে ডাঙৰকৈ লিখি ল'ব লাগিছিল ACFZ আৰু ইয়াৰ পিছৰটো আমি উলিয়াব লাগে। ইয়াতে এটা পেটাৰ্ণ একচুৱেলি ফ'ল' হৈ আছিল, আপোনালোকে লক্ষ্য কৰাহেঁতেন ভালকৈ গম পালেহেঁতেন। এ আৰু চিৰ মাজত কিমান আছিল বি থাকে, চি আৰু এফৰ মাজত কি থাকে, চি আৰু এফৰ মাজত ডি আৰু ই থাকে, ঠিক আছে। এফ আৰু জেৰ মাজত কি থাকে GHI, কাৰণ FGHIJ নহয় জানো? গতিকে পেটাৰ্ণটো ধৰিব পাৰিছেনে? প্ৰথম দুটাৰ মাজত কি আছিল এটা আছে, তাৰ দ্বিতীয় দুটাৰ মাজত কেইটা আছিলে 2টা, আৰু তৃতীয় দুটাৰ মাজত কিমান আছিলে 3টা। গতিকে ইয়াত কেইটা থাকিব লাগিব 4টা থাকিব লাগিব, ঠিক আছে। তেতিয়াহ'লে জেৰ পিছত কি আহে, জেৰ পিছত আহে KLMN আৰু তাৰপিছত কি আহে O। গতিকে Oটো ইয়াতে শুদ্ধ উত্তৰ আছিল, ঠিক আছে। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। এইটো আপোনালোকৰ একচুৱেলি আহিছিল, ইয়াতে শুদ্ধ উত্তৰ আছিল DIBJS। আৰু এইটো কেনেকৈ হৈছিল গম পাইছেনে? এইটো চাওক, এইটো টিৰ পিছত কি আহে ইউ আহে, এ পিছত কি আহে বি আহে, ঠিক আছে, বি পিছত আহে চি। ঠিক তেনেদৰে ইয়াতো পেটাৰ্ণটো এনেকৈ হৈছিল CHAIR। চিৰ পিছত কি আহে বুলি জানো আমি ডি আহে, ঠিক আছে। এইচৰ পিছত কি আহে আই আহে, এৰ পিছত কি আহে বি আহে, আইৰ পিছত কি আহে জে আহে, আৰৰ পিছত এছ আহে। গতিকে এইটো আপোনালোকে চাব পাৰিব শুদ্ধ উত্তৰটো DIBJS, ঠিক আছে। একদম একচুৱেলি ইজি আহিছিলে, ৰিজনিঙৰ যিকেইটা কুৱেশ্যন একদমেই ইজি আহিছিলে। তাৰপিছত আপোনাৰ 6 নম্বৰ আহিছিলে আপোনালোকৰ ৰেক্টেংগুলৰ এৰিয়া উলিয়াবলৈ আহিছিলে। ৰেক্টেংগুলৰ আপোনালোকৰ লেংথটো দিয়া হৈ আছিলে, উইথটো দিয়া হৈ আছিলে। গতিকে ৰেক্টেংগুলৰ ফৰ্মুলাটো আপোনালোকে জানেই আৰু, লেংথ ইনটু উইথ একচুৱেলি মাল্টিপ্লাই কৰি দিব লাগে, কিমান ওলায় 96।
তাৰ পিছৰ প্ৰশ্নটো আপোনালোকে চাব পাৰিব 7 নম্বৰটো এইটো মই আপোনালোকক বহুত বাৰে পঢ়াইছোঁ মই এইটো আপোনালোকক ভিডিঅ'সমূহত ইয়াতে সুধিছিল হু ইজ ন'ন এজ দ্য গাৰ্জিয়ান অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন গতিকে ভাৰতৰ সংবিধানৰ গাৰ্জিয়ান বুলি কাক কোৱা হয় সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া ইয়াতেতো শুদ্ধ উত্তৰ আছিল ঠিক আছে তাৰপিছত আপোনালোকৰ আহিছিল when was the 2-year B.Ed program introduced গতিকে 2 বছৰীয়া B.Ed যেটো পাঠ্যক্ৰম এই পাঠ্যক্ৰমটো কেতিয়া ইন্ট্ৰোডিউস কৰা হৈছিল ইয়াতে শুদ্ধ উত্তৰ আছিল 2015 চন যেটো আৰম্ভণিতে B.Ed কোৰ্সটো এবছৰীয়া আছিল তাৰ পিছত একচুয়ালি 2 বছৰীয়া কৰি দিয়া হয় অৱশ্যে এতিয়া আকৌ পুনৰ এবছৰীয়া কৰাৰ কথা পাতি আছে কিন্তু এতিয়ালৈকে একচুয়ালি ফাইনাল হোৱাগৈ নাই হয়তো অহা বছৰৰ পৰা হয় নে নহয় এটো দেখা যাব তাৰপিছত আহিছিল হোৱাট ইজ দ্য ফাৰ্ষ্ট আৰ্টিফিচিয়েল স্যাটেলাইট প্ৰথমটো গতিকে আৰ্টিফিচিয়েল স্যাটেলাইটৰ নাম কি তাতে আহিছিল ইয়াতে শুদ্ধ উত্তৰটো আছিল স্পুটনিক আৰু ইয়াতে আপোনালোকে যিখিনি কোৱেশ্চন একচুয়ালি আহিছিল বুলি কৈছে সেইখিনি আধাৰতে ইয়াতে অনা হৈছে দেই কিছুমান কোৱেশ্চন যদি আপোনালোকে অলপ খেলিমেলিও দেখিছে আপোনালোকে কমেন্ট সেকশনত জনাই দিব আৰু আপোনালোকৰ কি কোৱেশ্চন মনত পৰিছে সেইখিনি আপোনালোকে জনাই দিব তেতিয়া সেইখিনিৰ ওপৰত আধাৰ কৰি আকৌ এটা মানে থাকি যোৱা কোৱেশ্চনখিনি মতো আনিব পাৰিম দেই তাৰপিছত আহিছিল আপোনালোকৰ ICTৰ যেটো মেইন অবজেক্টিভ হে অবজেক্টিভটো আহিছিল আপোনালোকে যদি মোৰ টিচিং এপ্টিটিউডৰ ইবুকখন লৈছিলে ডেফিনেটলি আপোনালোকে তাত পাইছে আৰু মই আপোনালোকক ভিডিও বিলাকতো এটো কভাৰ কৰিছিলো লগতে মক পেপাৰটো আপোনালোকক দিয়া হৈছে গতিকে দা মেইন অবজেক্টিভ অফ ICT এডুকেশ্যন ইজ টু ইমপ্ৰুভ লাৰ্নিং কোৱালিটি build digital skills and expand access to resources. It helps students and teachers use digital tools effectively to make learning easier, faster and open to everyone. গতিকে আমাৰ একচুয়ালি শিক্ষা ব্যৱস্থা হে শিক্ষাৰ ব্যৱস্থাটো যাতে আৰু অলপ যেটো কোৱালিটি হে কোৱালিটিটো যাতে ইমপ্ৰুভ কৰিব পাৰি স্কিল যাতে আনিব পাৰি ঠিক আছে তাৰপিছত লাৰ্নিং যিখিনি ৰিসোৰ্স হে ৰিসোৰ্সখিনি যাতে ডিজিটালি আৰু বেছি এক্সপান্ড কৰিব পাৰি গতিকে সেইখিনি একচুয়ালি উদ্দেশ্য আছিল ঠিক আছে তাৰপিছত আপোনালোকৰ আহিছিল 20 is what percent of 80 এটো আহিছিল এটো একচুয়ালি একদমই ইজি আহিছিল এটো আপোনালোকে উলিয়াবলৈ হলে কি কৰিব লাগিছিল 20 divided by 80 কৰিব লাগিছিল যেহেতু what percent বুলি কৈছে না গতিকে আপুনি 100 এটাই মাল্টিপ্লাই কৰিব লাগিব গতিকে 20 এ 80 কেবা গল 4 বা গল 4 এ 100 কেবা গল 25 বা গল গতিকে ইয়াতে শুদ্ধ উত্তৰটো আছিল 25% ঠিক আছে তাৰ পিছত আপোনালোকৰ আহিছিল পাইপ X এ এটা ট্যাঙ্ক ফিল কৰিব পাৰে 12 মিনিটত আকৌ পাইপ Y ডালে কিন্তু ফিল কৰিব পাৰে 18 মিনিটছত তাৰ পিছত কোৱা হৈছিল ইফ both pipes are open together যদি দুইডাল পাইপস একেলগে ওপেন কৰি দিয়া হয় how long will they take to fill the tank তেতিয়া হলে সেই দুইডাল পাইপ যদি একেলগে ওপেন কৰা হয় তেতিয়া হলে কিমান সময় লব ট্যাঙ্কিটো ফুল কৰিবলৈ গতিকে এটো আপোনালোকৰ একচুয়ালি ইজি আছিল মই আপোনালোকক স্টাডি মেটেৰিয়েলছ কম্বো পেকটো ললে মই যে মেথছৰ ফ্ৰী নোটছ আপোনালোক দিয়া হৈছিল তাতে এটো কৰা হৈ আছিল এনেকুৱা ধৰণৰ কোৱেশ্চন গতিকে ইয়াতে আপোনালোকে 1/12 কৰিব লাগিছিল প্লাস 1/18 18 আৰু 12 ৰ এলসিএম লব লাগিছিল 36 12 এ 36 ক কিবা গল 3 বাৰ গল গতিকে 3 * 1 কিমান হল 3 প্লাস 18 এ 36 ক কিমান বাৰ গল দুবাৰ গল গতিকে 2 এ একৰ লগত পূৰণ কৰিলে কিমান হল 2 হল ঠিক আছে তাৰপিছত কিমান হ'ব 5/36 আমাক যেটো সময়টো উলিয়াব দিছে গতিকে কিমান সময় লাগিব গতিকে টাইমটো আমি উলিয়াবলৈ হলে কি কৰিব লাগিব 1 ক এটো আমি এই যেটো পালো এটোৱে ডিভাইড কৰিব লাগিব 5/36 গতিকে আমি যেতিয়া এটো ফাৰ্দাৰ ক্যালকুলেট কৰিম কিমান পাম 36 ডিভাইডেড বাই 5 হৈ যাব আৰু 36 ক 5 এ ডিভাইড কৰিলে কিমান হ'ব 7.2 মিনিটস গতিকে 7.2 মিনিটস ইয়াতে এটো শুদ্ধ উত্তৰ আছিল ঠিক আছে এতিয়া আহিছো ইয়াৰ পিছৰ প্ৰশ্নটো লৈ ইয়াতে সুধিছিল ইফ দা ৰেডিয়াস অফ এ সাৰ্কেল ইজ ইনক্ৰিজ বাই 20% যদি এটা সাৰ্কুলৰ ৰেডিয়াসটো যদি 20% ইনক্ৰিজ কৰি দিয়া হয় তাৰ পিছত সুধিছে হোৱাট ইজ দা পাৰ্সেন্টেজ ইনক্ৰিজ ইন ইটস এৰিয়া তেতিয়া হলে সেই সাৰ্কুলটোৰ এৰিয়াটো কিমান ইনক্ৰিজ হ'ব পাৰ্সেন্টেজ ওয়াইজ ইয়াতে আমি প্ৰথমে কি কৰিব লাগিব সাৰ্কুলৰ এৰিয়াটো লিখিব লাগিব ধৰি লৈছো আমি প্ৰথমে সাৰ্কুলৰ এৰিয়াটো a1 আছিল কিমান আছিল পাই r স্কয়াৰ তাৰ পিছত নিউ ৰেডিয়াস ঠিক আছে নিউ ৰেডিয়াস কিমান ইনক্ৰিজ হল 20% ইনক্ৰিজ হল গতিকে নিউ ৰেডিয়াসটো কিমান হ'ব 1.2 ইনটু r গতিকে নিউ সাৰ্কুলটোৰ এৰিয়া কিমান হ'ব 20% বঢ়াই দিয়াৰ পিছত a টো ইকুৱেল টু পাই r স্কয়াৰ গতিকে পাই ভ্যালুটো পাই ভাগে বঢ়াই দিলো r ৰ ভ্যালুটো আমি নতুনটো কিমান পালো 1.2 r গতিকে 1.2 r স্কয়াৰ ঠিক আছে এটো আমি পালো পাই ইনটু কিমান পালো 1.44 r স্কয়াৰ
মানে 1.44 পাই r স্কুৱেৰ পালোঁ। এতিয়া এইকেইটা আমি পুনৰ লিখি লৈছোঁ। প্ৰথমে চাৰ্কুলটোৰ এৰিয়াৰ আছিল কিমান পাই r স্কুৱেৰ আৰু তাৰপিছত চাৰ্কুলটোৰ এৰিয়া হ'ল কিমান a2 ইকুৱেল টু 1.44 পাই r স্কুৱেৰ। এতিয়া কিমান পাৰ্চেণ্টেজ একচুৱেলি ইনক্ৰিজ হ'ল নতুন চাৰ্কুলটোৰ এৰিয়া সেইটো আমি উলিয়াবলৈ হ'লে কি কৰিব লাগিব এতেকে পাৰ্চেণ্টেজ ইনক্ৰিজ নতুন চাৰ্কুলটোৰ এৰিয়া মাইনাছ আৰম্ভণিতে থকা চাৰ্কুলটোৰ এৰিয়া ডিভাইডেড বাই a1 ইনটু 100। ইয়াতে আপুনি এই a1ৰ জেগাত এই ভেলুটো যদি বহাই দিয়ে আৰু a2ৰ জেগাত এই ভেলুটো যদি বহাই দিয়ে আৰু তাৰপিছত যদি আপুনি ফাৰ্ডাৰ কেলকুলেট কৰে তেতিয়াহ'লে ইয়াৰ ভেলুটো একচুৱেলি আপোনালোকৰ ওলাই আহিব 44%। এইটো আপোনালোকে কৰিব পাৰিছেনে আপোনালোকে কমেণ্ট ছেকশ্যনত মোক জনাব। তাৰপিছত আপোনালোকক সুধিছিল দ্য B.Ed প্ৰগ্ৰেম বিকেম এ 2-year কোৰ্চ আণ্ডাৰ দ্য ৰিকমেণ্ডেশ্যনছ অফ হুইচ কমিটি। গতিকে এই যিটো B.Ed প্ৰগ্ৰেম এই B.Ed প্ৰগ্ৰেমটো 2 বছৰীয়া একচুৱেলি কৰি দিয়া হয় একচুৱেলি কোনখন কমিটিৰ ৰিকমেণ্ডৰ অনুসৰি। ইয়াতে শুদ্ধ উত্তৰটো আছিল জাষ্টিছ বৰ্মা কমিটি। ঠিক আছে, এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটো লৈ। ইয়াতে আপোনালোকক সুধিছিল সৰ্ব শিক্ষা অভিযান এমফাচাইজেছ হুইচ অফ দ্য ফলোয়িং। গতিকে ইয়াতে শুদ্ধ উত্তৰ আছিল ইউনিভাৰ্চেলাইজেশ্যন অফ এলিমেণ্টাৰী এডুকেশ্যন। ঠিক আছে, তাৰপিছত আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটো লৈ। ইয়াতে আপোনালোকক সুধিছিল হুইচ ইজ কল্ড দ্য পাৱাৰ হাউচ অফ দ্য চেল। গতিকে চেলৰ পাৱাৰ হাউচ বুলি কাক কোৱা হয়। ইয়াতে শুদ্ধ উত্তৰ আছিল মাইটকণ্ড্ৰিয়া। এইটো মই আপোনালোকক ছায়েন্সৰ মই যিকেইটা কুৱেশ্যন আপোনালোকক ওৱান শ্বট ভিডিঅ' দিছিলোঁ তাতে কভাৰ কৰা হৈছিল, এইটো কভাৰ কৰা হৈছিল, এইবোৰ চব একচুৱেলি কভাৰ কৰা হৈয়ে আছিল। তাৰপিছত আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটো লৈ। ইয়াতে আপোনালোকক সুধিছিল দ্য 3 লেংগুৱেজ ফৰ্মুলা ইন NEP 2020 ৰিলেটছ টু হুইচ লেংগুৱেজেছ। ইয়াতে শুদ্ধ উত্তৰ আছিল মাদাৰ টাং, ৰিজনেল লেংগুৱেজেছ, হিন্দী অৰ ইংলিছ। গতিকে NEP 2020 3 লেংগুৱেজ ফৰ্মুলাৰ কথা কয়, য'ত কিন্তু সেই তিনিটাৰ ভিতৰত 2টা লেংগুৱেজ কিন্তু নেটিভ ইণ্ডিয়ান লেংগুৱেজ হ'ব লাগিব। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে আপোনালোকক আহিছিল তলৰ কোনটো একচুৱেলি নন বায়'ডিগ্ৰেডেবল মেটেৰিয়েলছ সেইটোৱে আহিছিল। ইয়াতে যিকেইটা অপশ্যন দিয়া আছিল তাৰে ভিতৰত শুদ্ধ উত্তৰটো আছিল প্লাষ্টিক। তাৰপিছত আহিছিল হুইচ শ্বৰ্টকাট কি ইজ ইউজ টু ক্ল'জ দ্য কাৰেণ্ট টেব ইন ৱেব ব্ৰাউজাৰ। ইয়াতে শুদ্ধ উত্তৰ আছিল Ctrl+W। ঠিক আছে, মালয়েছিয়া অ'পেন ইজ ৰিলেটেড টু হুইচ স্পৰ্ট। ইয়াতে শুদ্ধ উত্তৰ আছিল বেডমিণ্টন। তাৰপিছত আপোনালোকৰ আহিছিল দ্য আইডিয়া অফ জুডিচিয়েল ৰিভিউ ৱাজ বৰ'ড ফ্ৰম হুইচ কনষ্টিটিউশ্যন। গতিকে যি জুডিচিয়েল ৰিভিউ এই যিটো আইডিয়া, এই আইডিয়াটো আমাৰ ভাৰতৰ যি সংবিধানত উল্লেখ আছে, এই কথাটো একচুৱেলি কোনখন কনষ্টিটিউশ্যনৰ পৰা বৰো কৰা হৈছিল। আৰু এইটো মই আপোনালোকক পলিটিৰ যি মই কুৱেশ্যন আপোনালোকক দিয়া হৈছিলে তাতে ইনক্লুড হৈ আছিলে। গতিকে ইয়াতে শুদ্ধ উত্তৰ আছিল ইউনাইটেড ষ্টেটছ কনষ্টিটিউশ্যন। ঠিক আছে, গতিকে ইমানখিনি আছিলে। ইয়াৰ ভিতৰত আপোনাৰ কিমানটা শুদ্ধ হৈছে আপুনি কমেণ্ট ছেকশ্যনত জনাব আৰু আপোনালোকৰ যি মনত পৰে আপোনালোকে কমেণ্টত জনাই দিব। তেতিয়া মই পিছৰ পাৰ্টকেইটাৰ ওপৰত আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ আনিম। আৰু যদি আপোনালোকে বড়োলেণ্ড বিশ্ববিদ্যালয় এণ্ট্ৰেন্স দিবলৈ গৈ আছে 2026ত, তেতিয়াহ'লে আপোনালোকৰ কাৰণে 169 ৰুপিজত আছে কম্বো পেক। ইয়াতে আপোনালোকৰ কাৰণে আছে টিচিং এপ্টিটিউডৰ এখন ই বুক, যোৱা 1.5 বছৰৰ কাৰেণ্ট এফেয়াৰ্ছৰ এখন ই বুক, আৰু আপোনালোকৰ কাৰণে 5খনকৈ মক পেপাৰ আছে। আৰু এইখিনি যদি আপোনালোকে লয় তেতিয়াহ'লে আপোনালোকক ফ্ৰী কৰি দিয়া হ'ব কমপ্লিট ইণ্ডিয়ান হিষ্ট্ৰীৰ ওপৰত থকা নোটছ, মেথছৰ ওপৰত থকা নোটছ, NEPৰ ওপৰত থকা নোটছ, আৰু ফ্ৰীকৈ আপোনালোকক দিয়া হ'ব এক্সাম লিপে যি 5খনকৈ মক পেপাৰ আপোনালোকক দি থকা হৈছে, সেই 5খনো আপোনালোকক ফ্ৰীকৈ দি দিয়া হ'ব। মানে এই 169 ৰুপিজৰ ভিতৰতে আপোনালোকে পাই যাব। গতিকে এইখিনি যদি আপোনালোকে ল'ব বিচাৰে, এই যিটো নাম্বাৰ দেখিছে এই নাম্বাৰটোতে আপোনালোকে পে'মেণ্টটো কৰিব। পে'মেণ্টটো কৰি এই একেটা নাম্বাৰতে আপুনি হোৱাটছএপত তাৰ ৰিচিপ্টটো পঠাই দিব, আৰু পঠাই দিয়া অলপ সময়ৰ ভিতৰতে আপুনি আপোনাৰ হোৱাটছএপত এই গোটেইসমূহ ই বুক আৰু মক পেপাৰ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। ঠিক আছে, গতিকে ইমানখিনি আছিলে। পুনৰ আহি আপোনালোকৰ ওচৰত উপস্থিত হ'মহি। আজিলৈ আপুনি ভালে থাকক, সুস্থ থাকক, ধন্যবাদ।